2022 চনৰ মাৰ্চ মাহৰ 22 তাৰিখৰ দিনাখন মই পবিত্ৰ বিধানসভাত উত্থাপন কৰিছিলোঁ। আমাৰ পিতৃপুৰুষ চাওলুং চুকাফাৰ নামত চৰাইদেউ অঞ্চলত এখন বিশ্ববিদ্যালয় আমাৰ অতি প্ৰয়োজন। আজি মই অতি আনন্দিত। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই শতকোটি মই প্ৰণাম যাচিছোঁ, শতকোটি মই শুভেচ্ছা দিছোঁ। নাগালেণ্ডৰ ইউনিভাৰ্চিটি যিজন ভাইচ চেঞ্চেলৰ কলিন কোঁৱৰে 1000 কোটি টকাৰ এটা এষ্টিমেট দিছিল। প্ৰপ'জেলটো মই মুখ্যমন্ত্ৰীৰ হাতত মই অৰ্পণ কৰিছিলোঁ। মই বিধানসভাত উত্থাপন কৰা পাছদিনাখনেই, আৰু সেইদিনাখনেই মুখ্যমন্ত্ৰীয়ে মোক কথা কৈছিল যে চুকাফা ইউনিভাৰ্চিটি বনাম, একেবাৰে জিলিকি থকাকৈ আটক ধুনীয়াকৈ বনাম, এই কথাষাৰ মোৰ আগত কৈছিল। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লগতে আহোম জনগোষ্ঠীৰ যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে আৰু লগতে আহোম জনগোষ্ঠীৰ বিভিন্ন ব্যক্তিসকলে বহু বছৰৰ পৰা এটা দাবী কৰি আহিছিল যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আগৰণুৱা ভূমিকা লোৱা, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ত্বৰান্বিত কৰা স্বৰ্গদেউ চাওলুং চুকাফাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথা সকলোৱে দাবী কৰি আহিছিল। আৰু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে বিগত বছৰ ধৰি কংগ্ৰেছ চৰকাৰৰ ইতিমধ্যে দুজনকৈ মুখ্যমন্ত্ৰী আছিল। হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আছিল, তৰুণ গগৈ ডাঙৰীয়া আছিল। সেই সময়তো এই দাবীবিলাকক লৈ সৰব হোৱা হৈছিল, কিন্তু সেই দুইজন মুখ্যমন্ত্ৰী নিজৰ জনগোষ্ঠী হোৱা স্বত্তেও আজিলৈকে এই দাবীটো কিন্তু পূৰণ কৰা দেখা নগ'ল। আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে এই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শেহতীয়াকৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। স্বৰ্গদেউ চাওলুং চুকাফাৰ নামত এখন চৰাইদেউত বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। তাক আমি টাই আহোম ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ।